যিখন কনকলতা বৰুৱাই নিজে পৰিধান কৰা ৰিহা, সেইটো সময়তে কনকলতা বৰুৱাই যেতিয়া স্কুলত পঢ়ি আছিল তেতিয়াই এইখন ৰিহা বৈছিল। আৰু বিশেষকৈ সেইটো সময়ত মানে ল'ৰা ছোৱালীবিলাকক মানে অকণমান কৰ্মৰ প্ৰতি মানে আগবঢ়াইছিল। বিশেষকৈ কনকলতা বৰুৱাৰ মাকে উৎসাহ দিছিল, তেওঁ নিজে তাঁতশালত এই ৰিহাখন বৈছিল আৰু নিজে পৰিধানো কৰিছিল। অলপ মানে ৰখাৰ অসুবিধাৰ কাৰণে অকণমান নিগনিয়ে ঘটিছিল। সেইটো কাৰণে অসম চৰকাৰক আমি অনুৰোধ কৰিছিলোঁ, অসম চৰকাৰে যিহেতু হেৰিটেজ হ'লে সংৰক্ষিত হ'লে গৃহভাগ ইয়াতে সম্ভৱ ভালধৰণে সযতনে ৰাখিব, মোৰ বিশ্বাস হয়। গিলাচটো কনকলতা বৰুৱাৰ মোমায়েকে পানী খাবলৈ দিছিল। ইয়াত মা বুলি এতিয়াও লিখা আছে, আৰু গাখীৰ খাইছিল কনকলতা বৰুৱাই নিজেই মানে ব্যৱহাৰ কৰিছিল। এই দুবিধ সমলে আমি ৰাখিলোঁ। আৰু বহুত সমল আছিলে, সেই সমলখিনি অকণমান ৰখাৰ অসুবিধাৰ কাৰণে পৰিয়ালৰ লোকে অলপ দি দিলে। এতিয়া অভয় দুৱৰা চিত্ৰশিল্পী, তেতিয়া মই ক'লোৱেই অলপ আগতে, তেওঁ লৈ গৈছিল, কুন্তলা ডেকাক দিছিল, কনকলতাৰ কথাছবি নিৰ্মাতা। তেওঁ 80 সূতা চাদৰখন এতিয়াও মানে ক'ত আছে, এতিয়া মই আপোনালোকৰ মাধ্যমৰ থ্ৰুৱেদি মই অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যাতে 80 সূতা চাদৰখন যদি ক'ৰবাত এনেকৈ ৰাখিছে, গম পায়, আমাৰ পৰিয়ালৰ লগত যাতে সহযোগ কৰি, এইটোও মই অনুৰোধ। নমস্কাৰ, মই শ্বহীদ কনকলতা বৰুৱাৰ ভতিজা অভিজিত বৰুৱা। এতিয়া আজি 59তম স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসৰ লগত ভাৰতীয় স্বাধীনতা সংগ্ৰামী বীৰ যোদ্ধাসকলক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ এই শ্বহীদ গৃহৰ পৰাই। আৰু 59তম স্বাধীনতা দিৱসত অসমবাসী তথা গোটেই ভাৰতবৰ্ষকে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পোনপ্ৰথমে আজি কনকলতা বৰুৱাৰ জন্মগৃহত যিহেতু তোমালোক আহিছা, সেইটো কাৰণে আমাৰ কনকলতা বৰুৱাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ চৰকাৰে লৈছে, প্ৰথম মই শলাগ ল'ব লাগিব আমাৰ জনপ্ৰিয় গহপুৰ সমষ্টি বিধায়ক মাননীয় শ্ৰীযুত উৎপল বৰুৱা ডাঙৰীয়াক। উৎপল বৰুৱা ডাঙৰীয়াই কনকলতা বৰুৱাৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লৈছে, আৰু তেওঁ যিখিনি পদক্ষেপ লৈছে সেইখিনিয়ে আচলতে চৰকাৰে এই মানে গোটেই কামখিনি কৰিবলৈ আগবাঢ়িছে। আৰু সেইটো কাৰণে মই স্বাধীনতা দিৱসৰ লগত মাননীয় বিধায়ককো শুভেচ্ছা জনাইছোঁ। হয়, কনকলতা বৰুৱাৰ ইতিহাসটো চাবলৈ গ'লে কনকলতা বৰুৱাই এই গৃহৰ পৰাই 1942 20 ছেপ্টেম্বৰত ভাৰতীয় আন্দোলনৰ যিটো মুক্তি বাহিনী সংগঠনত তেওঁ নেতৃত্ব লৈ পেলাই গহপুৰ অভিমুখে যাত্ৰা কৰিছিল, আৰু মুকুন্দ কাকতিৰ সৈতে আৰু ভলন্তীয়াৰ সৈতে। আৰু লক্ষ্য আৰু উদ্দেশ্য এটাই আছিল, যিহেতু ব্ৰিটিছৰ ইউনিয়ন জেক নমাই তেওঁ ৰাষ্ট্ৰীয় জতৰ সদিক ত্ৰিৰংগ পতাকা উত্তোলন কৰা। যিহেতু পৰাধীনতাৰ পৰা 1947 চনৰ 15 আগষ্টত আমি মুক্তি হ'লোঁ ব্ৰিটিছৰ, আৰু কনকলতা বৰুৱাৰ সেই ইতিহাস গহপুৰতে তেওঁ ইউনিয়ন জেক বা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ গৈ পেলাই শ্বহীদ হ'ল। গহপুৰৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে তেওঁ ইতিহাস ৰচিলে। চৰকাৰে এই জন্মগৃহটো এতিয়া হেৰিটেজ কৰিবলৈ গৈ আছে ঐতিহাসিক ক্ষেত্ৰ হিচাপে, আৰু অলৰেডি প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু আমাকো মানে ওচৰতে মাটি দিছে। আৰু সম্ভৱে এইটো হেৰিটেজ হ'বলৈ বেছি দিন নাই, যথেষ্ট এতিয়া 2-3 মাহৰ পিছত চাগে প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। আৰু আমিও চাগে লাহে লাহে সেই নতুন গৃহলৈ যোৱাৰ যো-জা আৰম্ভ কৰিব লাগিব। আৰু ইয়াৰ লগতে এই হেৰিটেজৰ লগতে কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তি, কনকলতা বৰুৱাৰ সমাধি, গহপুৰ থানা, বৰপুখুৰী এটা আটকধুনীয়া হ'ব বুলি আমি গম পাইছোঁ। আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ লগত ময়ো জড়িত হৈ আছোঁ, যিহেতু নিজৰেই গোটেইখিনি বস্তু ইমানখিনিলৈকে মই গম পাওঁ। আৰু বাকী প্ৰক্ৰিয়াখিনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা দেৱৰ ওপৰতে, মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰতে। আৰু যিমান সোনকালে কামখিনি কৰে গহপুৰ ৰাইজৰ ক্ষেত্ৰত ভাল হ'ব আৰু উপকৃত হ'ব বুলি মই ভাবোঁ। মোৰ নিজৰ মানে এটা ভাৱ আৰু।